তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মই আপোনালোকক দুটা ইম্পৰ্টেণ্ট আপডেটৰ বিষয়ে জনাম। আৰু এই দুটা ইম্পৰ্টেণ্ট আপডেটৰ বিষয়ে জনাটো খুবেই জৰুৰী। এটা হ'ল অৰুণোদয় ৰিলেটেড লৈ আৰু এটা হ'ল আপোনাৰ PM কিষাণ ৰিলেটেড লৈ। তো যিসকল কিষাণ হয় PM কিষাণৰ ধন লাভ কৰি আছে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। কাৰণ এইবাৰ যিটো PM কিষাণৰ 19 নম্বৰ যিটো কিস্তি, সেই কিস্তিটো কিন্তু সকলোৱে লাভ নকৰিব, কাৰণ বহুতৰে নাম কৰ্তন কৰা হৈছে। আৰু অৰুণোদয় আঁচনিৰ টকা যিটো 10 তাৰিখে দিব বুলি কৈছে, 10 তাৰিখে দিয়ে। তো এই অৰুণোদয় টকাটো সকলোৱে লাভ কৰিবনে নাই? তো বহুতৰে কিন্তু নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিক লৈ। তো নতুন যিসকলে অৰুণোদয় 3.0 খনত আবেদন কৰিছিলে, তো সেইসকলে 10 তাৰিখে পাবনে নাই? তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা আপডেটৰ বিষয়ে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক অৰুণোদয়ৰ নতুন আপডেটৰ বিষয়ে জনাই দি আছোঁ। তো অৰুণোদয় আঁচনিখনত কি নতুন আপডেট আহিছে, তো প্ৰথমতে আপোনালোকে জানি লওক। ইয়াৰ পিছত PM কিষাণৰ নতুন কি আপডেট আহিছে মই ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। তো অৰুণোদয় আঁচনিখনৰ যিটো 10 তাৰিখে টকা দিয়া হ'ব, তো এই টকাটো আপোনালোকে নতুনসকলে পাবনে নাই? যিসকল নতুন এইবাৰ অৰুণোদয় 3.0 খনত আবেদন কৰিছিলে, তো সেইসকল পাবনে নাই? তো আপোনালোকে কিন্তু যিসকল অৰুণোদয় 3.0 খনত নতুনকৈ আবেদন কৰিছিলে, সেইসকলে কিন্তু 10 তাৰিখে টকা লাভ নকৰিব। কাৰণ অৰুণোদয় 3.0 খনত আবেদন কৰাৰ পিছত এটা নতুন লিষ্ট মুকলি কৰা হ'ব। এই লিষ্টখনত নাম থকা সকলেহে লাভ কৰিব। তো এইটো কিন্তু এতিয়ালৈকে লিষ্টটো প্ৰকাশ হোৱা নাই, লিষ্টটো অহা নাই। কাৰণ এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লাই চলি আছে। কাৰণ বহুতে আবেদন কৰা নাই আৰু বহুত জেগাত নতুন ফৰ্মখনো দিয়া হোৱা নাই। তো সেইকাৰণে যিটো নতুন লিষ্ট, এইটো এতিয়ালৈকে অহা নাই। আৰু যিসকলে পুৰণি অলৰেডি পাই আছে, সেইসকলেহে 10 তাৰিখে অৰুণোদয় টকা লাভ কৰিব। আৰু এইবাৰ কিন্তু বহুতৰে নাম কৰ্তন কৰা হৈছে, পুৰণিসকলৰো কিন্তু বহুতৰে নাম কৰ্তন কৰা হৈছে। তো আপোনালোকে 10 তাৰিখে আপোনালোকে গম পাব যে আপোনাৰ যিটো টকা সেইটো পাবনে নাই। যদি আপোনাৰ টকা সোমাই একাউণ্টত, তো আপোনালোকৰ নাম কৰ্তন কৰা হোৱা নাই। কাৰণ বহুত ভুৱা অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে, বহুত ভুৱা। কাৰণ চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ কাম চলি আছে, বহুত জেগাত ভেৰিফিকেশ্যন হৈ গৈছে। তো যিসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে, তো সেইসকলেহে 10 তাৰিখে লাভ কৰিব। আৰু অৰুণোদয় 3.0 খনত যিসকলে নতুনকৈ আবেদন কৰিছিলে, সেইসকলে কিন্তু এইবাৰ 10 তাৰিখে টকা লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো অৰুণোদয় 3.0 খনত আবেদন কৰাৰ পিছত নতুন এটা লিষ্ট মুকলি কৰা হ'ব। সেই লিষ্টখনৰ নাম থকা সকলে লাভ কৰিব। যেতিয়া লিষ্টখন মুকলি কৰা হ'ব, যেতিয়া লিষ্টখন আহিব, নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়া মই ভিডিঅ'টো আপলোড কৰিম, চবৰ প্ৰথম আপোনালোকে চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো পুৰণিসকলে কিন্তু 10 তাৰিখে অৰুণোদয় টকা লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নেলাগে। আৰু যদি আপোনালোকে আবেদন কৰা নাই, তো আপোনালোকে আপোনাৰ গাঁও পঞ্চায়তত গৈ আপোনালোকে নতুন যিটো ফৰ্ম দি আছে, সেইখন আপোনালোকে লৈ আহি আপোনালোকে আবেদন কৰিব পাৰিব। কোনসকলে মহিলাই আবেদন কৰিব পাৰিব, কোনসকলে নোৱাৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি চোৱা নাই, তো আপোনালোকে চাই ল'ব। তো এতিয়া মই আপোনালোকক PM কিষাণ আঁচনিখনৰ যিটো নতুন আপডেট আহিছে, সেই আপডেটৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো যিসকলে PM কিষাণত ধন লাভ কৰি আছে, তো সেইসকলৰ কাৰণে নতুন এটা আপডেট। তো আপডেটটো হ'ল আপোনালোকৰ এইবাৰ কিন্তু বহুতৰে নাম কৰ্তন কৰা হৈছে। তো আপোনাৰ নাম আছেনে নাই আপোনালোকে চেক কৰি লওক। যদি আপোনাৰ নাম নাই, তো আপোনালোকে কিন্তু এইবাৰ যিটো PM কিষাণৰ যিটো টকা আপোনাক দিয়া হ'ব, সেইটো কিন্তু আপোনালোকে লাভ নকৰিব। তো আপোনালোকে কেনেকৈ চেক কৰিব? তো চাগে আপোনালোকে তলত স্ক্ৰল কৰিব। আৰু এটা এইটো চেক কৰাৰ আগত মই আৰু এটা জনাই দিওঁ। তো সেইটো হ'ল আপোনাৰ যিটো কিষাণ ৰেজিষ্ট্ৰেশ্যন বুলি, যিটো মই বহুতকেইটা মই ভিডিঅ' আপলোড কৰিছিলোঁ। তো কিষাণ কাৰ্ড যিটো কিষাণ ৰেজিষ্ট্ৰেশ্যন, সেইটো আপোনালোকে কৰিব লাগিব। যদি আপোনালোকে নকৰে, হয়তো আহিব লগা আপোনাৰ যিটো PM কিষাণৰ ৰিলেটেড যিটো আঁচনিৰ বিষয়ে, যিটো আপোনাৰ সুবিধা, যিবোৰ সুবিধা এই PM কিষাণৰ, সেইসমূহ সুবিধা কিন্তু আপোনালোকে লাভ নকৰিব, বা আপোনালোকৰ PM কিষাণৰ ধন, আপোনাৰ যিটো টকা PM কিষাণৰ যিটো কিস্তি, সেইটো আপোনালোকে লাভ নকৰিব। তো সেইটো আপোনাৰ এইবাৰ কিন্তু যিটো 19 নম্বৰ যিটো কিস্তি, সেইটো সকলোৱে লাভ কৰিব। চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক বা নকৰক, যিটো PM ৰেজিষ্ট্ৰেশ্যন, সেইটোত আপুনি নকৰিলেও কিন্তু আপোনালোকে যিটো 19 নম্বৰ যিটো কিস্তি, সেইটো আপোনালোকে লাভ কৰিব। তো বহুতে মোক কমেণ্ট কৰিছে যে PM ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেইটো মই এইবাৰ অৰুণোদয় যিটো PM কিষাণৰ যিটো 19 নম্বৰ যিটো কিস্তি, সেইটো পাম নে নাই? তো আপোনালোকে নিশ্চয় পাব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ তাতে লিখা হোৱা নাই। তো অলৰেডি মোৰ এটা ভিডিঅ' আপলোড কৰা আছে, কিষাণ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব, কেনেকৈ কি কৰিব লাগিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। মই অলপ ভিডিঅ'ৰ শেষত মই আপোনাক জনাই দিম নতুন যিটো নটিফিকেশ্যন, তাতে কি কোৱা হৈছে। আৰু যিসকলে চাইছে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। আপোনালোকে সোনকালে গৈ আপোনাৰ পঞ্চায়তত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। যদি আপোনালোকে নকৰে, তো আহিবলগীয়া পিছত আপোনাৰ যিটো সুবিধা, সেইসমূহ সুবিধাৰ পৰা আপোনালোকক বঞ্চিত কৰা হ'ব। তো আপোনালোকে যদি
কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকে সোনকালে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব তো এতিয়া কথা হ'ল আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ যিটো PM কিষাণৰ যিটো টকা সেইটো আপোনালোকে পাবনে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব তো চাওক আপোনালোকে স্ক্ৰল ডাউন কৰিব এইটো ৱেবছাইটত অহাৰ পিছত এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে প্ৰথমতে ষ্টেটাছটো আপোনালোকে চেক কৰিব আপোনালোকৰ যদি ষ্টেটাছটো সকলো অ'কে হৈ আছে তো আপোনালোকে টকা লাভ কৰিব তো নাও ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন দিয়া আছে ইয়াতে নাও ইয়ৰ ষ্টেটাছত আপোনালোকে ক্লিক কৰিব তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াতে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াতে দিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব দিয়াৰ পিছত আপোনালোকে এই কেপচাটো আপোনালোকে এইটো বক্সত ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে গেট OTPত ক্লিক কৰিব আপোনাৰ মোবাইলত এটা OTP আহিব সেই OTPটো দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ তাতে লিষ্টটো আহিব মই আপোনাক দেখাই দি আছোঁ তো ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে আপোনাৰ তিনিটা এতিয়া ৰাইট চিন দিয়া আছে যদি আপোনাৰ লেণ্ড ছেডিং যদি আপোনাৰ পূৰণ চিন হৈ আছে তো আপোনালোকে কিন্তু টকা লাভ নকৰিব ইয়াতে আপোনাৰ ৰাইট চিন থাকিব লাগিব তাৰপিছত KYC ষ্টেটাছ যদি আপোনাৰ ৰাইট চিন হৈ আছে তো আপোনালোকে লাভ কৰিব আৰু আধাৰ বেংক একাউণ্ট ছেডিং ষ্টেটাছ যদি আপোনাৰ ৰাইট চিন আছে তো আপোনালোকে টকা লাভ কৰিব এই তিনিটা অপশ্যন কিন্তু আপোনাৰ ৰাইট হ'ব লাগিব তেতিয়াহে আপোনালোকে PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব যদি আপোনাৰ ইয়াৰ পৰা যদি আপোনালোকে পূৰণ চিন হৈ আহে তো আপোনালোকে কিন্তু টকা লাভ নকৰিব যদি আপোনাৰ ইয়াতে সকলো অ'কে হৈ আছে তো আপোনাক ইয়াতে একো কৰিব নালাগে আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো আহিবলগীয়া যিটো 19 নম্বৰ যিটো কিস্তি সেইটো আপোনালোকে বিন্দাছ আপোনালোকে লাভ কৰিব তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো আপোনালোকে নিশ্চয় গম পালে তো প্ৰথমতে আপোনালোকে নাও ইয়াৰ ষ্টেটাছত ক্লিক কৰি আপোনাৰ ষ্টেটাছটো চেক কৰিব যদি আপোনাৰ ইয়াতে সকলো অ'কে হৈ আছে তো আপোনালোকে টেনশ্যন কৰিব নালাগে আপোনালোকে কিন্তু টকা লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এইটো আপোনালোকে যিটো আপোনাৰ PM কিষাণ আবেদন কৰাৰ সময়ত যিটো আপোনাৰ বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা নাই তো আপোনালোকে কিন্তু টকা লাভ নকৰিব তো বহুত এনেকুৱা PM কিষাণৰ হিতাধিকাৰী আছে এতিয়ালৈকে বহুত টকা আপোনালোকে বহুতকেইটা কিস্তি কিন্তু লাভ কৰা নাই তো আপোনালোকে যদি লাভ কৰা নাই তো আপোনালোকে সোনকালে গৈ আপোনালোকে প্ৰথমতে KYCটো কৰি ল'ব ইয়াৰ পিছত আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ল'ব তেতিয়াহে আপোনালোকে এই PM কিষাণৰ টকা লাভ কৰিব তো বহুতে কিন্তু কৰিব পৰা নাই আৰু এইটো আপোনালোকে আপোনাৰ মোবাইলতে কিন্তু আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ কোনো দোকানত যোৱা প্ৰয়োজন নাই তো আপোনালোকে নিশ্চয় গম পালে তো নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকে এনেকৈ ষ্টেটাছটো চেক কৰিব যদি আপোনাৰ ইয়াতে সকলো অ'কে হৈ আছে তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে আপোনালোকে আহিবলগীয়া যিটো 19 নম্বৰ যিটো কিস্তি সেইটো আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকৰ যদি ভুৱাকৈ আপোনালোকে যদি PM কিষাণৰ টকা লাভ কৰি আছে তো যদি আপোনালোকে যোগ্য নহয় আপোনালোকে ভুৱা ডকুমেণ্টছেৰে বা আপোনালোকে যদি টকা লাভ কৰি আছে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াতে এটা অপশ্যন দিয়া হৈছে তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকে ৰিজেক্ট হ'ব পাৰে বা আপোনালোকে ইয়াৰ পৰা উলিয়াই আহিব পাৰে তো ইয়াতে ভলেণ্টাৰী ইয়াতে যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি আপোনালোকে কিন্তু চিলিণ্ডাৰ হ'ব পাৰে কাৰণ আপোনালোকৰ যে ভেৰিফিকেশ্যন হৈ আছে যদি আপোনালোকে এই ভেৰিফিকেশ্যনত যদি আপোনালোকে ভুৱা ডকুমেণ্টছেৰে বা ভুৱা এড্ৰেছে বা ভুৱা আপোনাৰ কি দি আপোনালোকে যদি টকা লাভ কৰি আছে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে বিপদত পৰিব পাৰে কাৰণ আপোনালোকে যোগ্যই নহয় আপোনালোকে PM কিষাণৰ টকা পোৱা যদি তথাপি আপোনালোকে পাই আছে বা আপোনালোকে কিন্তু পিছত আপোনালোকে ডাঙৰ বিপদত পৰিব পাৰে তো আপোনালোকে নিজে গম পায় যে মই যোগ্য হয় নে অযোগ্য হয় আপোনালোকে নিশ্চয় গম পায় যদি আপোনালোকে যোগ্য হয় আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে আৰু যদি আপোনালোকে যোগ্য নহয় আপোনালোকে আপোনাৰ ডাঙৰ বিজনেছ আছে বা আপোনাৰ কিবা চাকৰি কৰে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণ টকাটো পোৱা আপোনাৰ একদম উচিত নহয় তো আপোনালোকে ইয়াতে আপোনালোকে ভলেণ্টাৰী আপুনি চিলিণ্ডাৰ হ'ব পাৰে যদি আপোনালোকে চিলিণ্ডাৰ নহয় তো আপোনালোকে কিন্তু পিছত আপোনাৰ ডাঙৰ বিপদত পৰিব পাৰে কাৰণ চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ কাম চলি আছে তো ইয়াতে ক্লিক কৰি আপোনালোকে চিলিণ্ডাৰ হ'ব পাৰে তো আপোনালোকে নিশ্চয় গম পালে তো প্ৰথমতে আপোনালোকে নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনাৰ ষ্টেটাছটো চেক কৰিব সকলো অ'কে হৈ আছে নে নাই যদি আপোনাৰ সকলো অ'কে হৈ আছে আপোনাক কোনো টেনশ্যন কৰিব নালাগে আৰু আপোনালোকে যদি নতুনকৈ PM কিষাণত আবেদন কৰিব বিচাৰে আবেদন আৰম্ভ হৈ গৈছে নতুন বছৰ 2025 চনৰ নতুন আৰম্ভ হৈ গৈছে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে নিউ ফাৰ্মাৰ ষ্টেচনত ক্লিক কৰি আপোনালোকে কিন্তু আবেদন কৰিব পাৰে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে মোক কমেণ্টত জনাব নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব নতুন নিয়মত তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়ালৈকে কিন্তু কোনো আপডেট অহা নাই যে কেতিয়া আপোনালোকে 19 নম্বৰ কিস্তিটো লাভ কৰিব এতিয়ালৈকে কোনো আপডেট অহা নাই তো যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেতিয়া আপোনালোকে লাভ কৰিব আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে তো দুটা আপডেটৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা আপডেটৰ বিষয়ে জানিব পাৰে ধন্যবাদ